তো এই বাদাম বড়োৰ কথাটো ৰাখক হয় আপোনাৰ ফটো দেখাই কিনে কৈছে যে এইজনী ছোৱালী আপুনি বোলে জমনি কৰে বহুত মই হাঁহি থকা মানুহ ভাল পাওঁ দেই হা তো মোৰ মোটামুটি কথা এইটো আপুনি আহিব লাগিব ঠিক আছে বাৰু এতিয়াতে মই নকওঁ কাৰণ মোৰ টাইমটো চাব লাগিব ন না আপোনাৰ টাইম আমি বদলাই দিম আপুনি খালি আমাক কথা দিয়ক আমাৰ বিৰিয়ানী হওক আমাৰ যিবিলাক চাওমিন তামিন ল'ৰা ছোৱালী বহুত ভাল পায় আৰু তো সেইখিনি বস্তু আপুনি বনাই দিলে হ'ল মানে মই ভিডিঅ' বনাও এনে জাষ্ট ধেমালিৰ কাৰণে বনাও ঘৰত খোৱাবৰ কাৰণে বনাও মই এতিয়া তোমালোকৰ তাতে বনাব কেনেকৈ যাব পাৰিম নহয় আমাৰ ইয়াতে আপুনি আহিম বুলি ক'লে মানুহটো বহুত আহিব অলৰেডি বাদাম বড়োৰ তাতে বহুত মানুহ আহে আপুনি আহিলে আৰু আহিব মই ভাবিছোঁ যে অসমৰ এটা ৰেকৰ্ড কৰি দিওঁ অনমিকা বড়ো বৰমন আচ্ছা আপোনাৰ এই ঘৰটো ক'ত আছিল গুৱাহাটী আচ্ছা আপুনি মেল নে ফিমেল এইটো কওক বাইদেউ আমি ৰখি আছো আপুনি কওক মোৰ মাতটো এতিয়া কি যেন লাগে নহয় আচলতে মইতো গম পাইছোঁ কিন্তু কনফাৰ্মেশ্যনৰ কাৰণে আমাৰ বাইদেউটো লিখি আছে আপুনি নামটো এইটো কৈ দিয়ক মেল ফিমেল কি লিখিম যদি মই মেল বুলি কওঁ ঠিক আছে মই লিখোঁ বাইদেউ অঁ নহয় আপোনাৰ অঁ ক্ষমা কৰিব বাইদেউ হেল্ল' মাইক টেষ্টিং আশা কৰোঁ সকলোৱে ভালে আছে বাকী টুপি চুপি লগাই আছোঁ এইটো কাৰণে একো কাৰণ নাই এনেই আৰু ভাল লাগিল কিবা এটা মানে ভাল লাগিল আমাৰ আলু কলাক যিহেতু হেডফোন চেডফোন লৈ গ'লে অলপ প্ৰফেচনেল দেখিব লাগিলে অনলি এনেই অলপ ভাল লাগিল আৰু বাকী আজি প্ৰেংকটো মই কৰিব গৈছোঁ বহুত বেছি কমেণ্ট পাইছিলোঁ বহুত আগৰ পৰা পাইছিলোঁ আমি টিকটকৰ পৰাই দেখিছিলোঁ অনামিকা বৰ্মন তো আপোনালোকে নিশ্চয় চিনি পায় তেখেতক এতিয়াও বৰ্তমান ইউটিউব ইনষ্টাত খুবেই মানুহ মানে জনপ্ৰিয়তা লাভ কৰিছে চ' যিহেতুকে আপোনালোকে কমেণ্ট কৰিছে মইতো কৰিব লাগিল প্ৰেংক এতিয়া নাম্বাৰটো কালেক্ট কৰোঁতে মোৰ অকণমান পলম হ'ল মই বহুত বিচাৰিছিলোঁ আগৰ পৰাই কিন্তু নাম্বাৰটো পোৱা নাছিলোঁ কিন্তু আজি একবাৰ পালোঁ তো একবাৰ ট্ৰাই কৰি চাওঁ ফোনটো ধৰে নধৰে বা কি হয় আৰু অকণমান দুৰ্গা পূজা যিটোকে আহিছে তো দুৰ্গা পূজাৰ স্পেচিয়েল ধুনীয়া এটা কনচেপ্ট লৈ কিনে প্ৰেংকটো কৰিম বাকী বলক আজিৰে প্ৰেংকটো আৰম্ভ কৰোঁ হেল্ল' অঁ বাইদেউ বাইদেউ শুনিছে আচ্ছা বাইদেউ নমস্কাৰ আচ্ছা আমি আচলতে হেৰি এইটো আপুনি নাগৰিজুলি চিনি পায় নাগৰিজুলিটো চিনি পায় আপুনি নাগৰিজুলি চিনি পায় ওইটা আপনার এই কি কয় হ্যাঁ হ্যাঁ আপনি তামুলপুর হ্যাঁ আচ্ছা আমার আসলতে এটা প্ল্যানিং আছে হ্যাঁ মই আসলতে মোর এই যেটো আমার দেউতা ওইটা ধুবড়ির হ্যাঁ তো আমার কথার অলপ মিক্স হয় মই আসলতে বড় মানুষ কিন্তু অলপ অসমীয়াত অলপ অসুবিধা হয় হ্যাঁ এতিয়া কথাটো এনেকুৱা ধৰণৰ আমাৰ এটা মানে এইটো যদি দুৰ্গা পূজা আহিছে ন তাত আৰু আমি বহুত কেইখন দোকান দিওঁ আগৰ পৰাই দিওঁ আমি অসমৰ বিভিন্ন ঠাইত দোকান দিওঁ হা তো এইবাৰ আমাৰ পদক্ষেপটো ভাবিছোঁ আমি নাগৰিজুলিত দোকান এখন দি দিম দেই মই মোৰ নামটো আপুনি জানিবই চাগে অসমৰ বিভিন্ন কিতাপে পত্ৰ আমাৰ নাম আছে মোৰ নামটো হ'ল বাদাম বড়ো হয় বাদাম বড়ো বুলি হয় বাদাম বড়ো দুৰ্গা পূজা বুলি ক'লে গোটেই অসমৰ মানুহ জানে মোৰ কথাৰ অলপ সেই আৰু কেতিয়াবা বড়ো নিচিনা হয় আমাৰ যিহেতুকে আমাৰ তেজত বড়ো আছে অ'কে হা ডিষ্টাৰ্ব পাইছে নেকি কওক প্ৰথমতে হা কিয় প্ৰব্লেম থাকিলে কৈ দিলে হ'ল আমি একদম খোলা খুলি মানুহ দে এতিয়া কথাটো এনেকুৱা ধৰণৰ আমি ভাবিছোঁ এইটো যিটো দোকান হ'ব দোকানটো আমি অলপমান ইউনিক কৰোঁ এইবাৰ প্ৰত্যেকবাৰে আমাৰ এটা নাম থাকে তো এইবাৰো আমি নাম থাকিম বুলি ভাবিছোঁ হা আমাৰ যিটো দোকানৰ মানুহ আছে ধৰক বহুত মানুহ হয় আমাৰ পইচা দিব পাহৰি যায় বহুতে ইমানে মানুহ হা তো এইবাৰ আমি ভাবিছোঁ যিটো ৰান্ধনি থাকিব অলপ বেলেগ বেলেগ ধৰণৰ ৰান্ধনি মানুহ আপোনাক ধৰক এতিয়া আমাৰ মানুহ যদি আমাৰ 50,000 মানুহ আমাৰ দোকানত আহে আপুনি আহ বুলি ক'লে বহুখিনি মানুহ আহিব হা তো আমাৰ ৰান্ধনি হিচাপে আমি বিচাৰিছোঁ আপোনাক আমাৰ কাৰ্যসূচী 4 দিন আমাৰ লগত থাকিলে হ'ল ন হয় মই আচলতে ভিডিঅ' চিডিঅ' ইমান বেছি ছ'চিয়েল মিডিয়াৰ মানুহ নহয় মই বাদাম বড়ো বুলি ক'লে মানুহ জানে মোক মই একদম গাঁৱলীয়ৰ মানুহ একদম মানে হা মই আচলতে কথাটো ডিম্পু বড়ো যে আছে ডিম্পু বড়ো
ডিম্পু বড়ো না বড়ুৱা আছিল ডিম্পু বড়ুৱাক আমি ইয়াৰ আগৰ বাৰো কৈ থৈ দিছিলোঁ সি আহিব হা আমাৰ দোকানৰ একদম গোটাইখিনি চাই দিব সি বনোৱাৰ পাই দিয়াক লাগি গোটাইখিনি সি চাই দিব ডিম্পু বড়ুৱা থাকিব লগত ডিম্পু বড়ুৱাক যেতিয়া আমি ক'লোঁ তেওঁক আপোনাৰ ফটোটো দেখালে আপোনাৰ যিহেতুকে মানুহ ইমান চাই তো এই বাদাম বড়োৰ কথাটো ৰাখক হয় আপোনাৰ ফটো দেখাই কিনে কৈছে যে এইজনী ছোৱালী আপুনি বোলে জমনি কৰে বহুত মই হাঁহি থকা মানুহ ভাল পাওঁ দেই হা তো মোৰ মোটামুটি কথা এইটো আপুনি আহিব লাগিব ঠিক আছে বাৰু এতিয়াতে মই নকওঁ কাৰণ মোৰ টাইমটো চাব লাগিব ন না আপোনাৰ টাইম আমি বদলাই দিম আপুনি খালি আমাক কথা দিয়ক কথাটো এতিয়া মই কেনেকৈ দিম মোৰতো অলপ মানে মিলাব লাগিব কাৰণ দুৰ্গা পূজাততো মই দুৰ্গা পূজাত ছুটি পাম তো সেইটো হিচাপত মোৰোতো থাকে ন কিছুমান প্লেনিং ন আপুনি আজি ফিক্স কৰি দিয়ক যিখিনি পইচা পাতি লাগে আমি এগ্ৰিমেণ্ট এটা কৰি ল'ম কোনো ধৰণৰ কথা নাই আপুনি টেনশ্যন নল'ব এইটো আপুনি খালি আমাৰ বিৰিয়ানী হওক আমাৰ যিবিলাক চাওমিন তাওমিন ল'ৰা ছোৱালী বহুত ভাল পায় আৰু তো সেইখিনি বস্তু আপুনি বনাই দিলে হ'ল মানে মই ভিডিঅ' বনাওঁ এনে জাষ্ট ধেমালিৰ কাৰণে বনাওঁ ঘৰত খোৱা বোৱাৰ কাৰণে বনাওঁ মই এতিয়া তোমাৰ লগত তাতে বনাব কেনেকৈ যাব পাৰিম নহয় আমাৰ ইয়াতে আপুনি আহিম বুলি ক'লে মানুহটো বহুত আহিব অলৰেডি বাদাম বড়োৰ তাতে বহুত মানুহ আহে আপুনি আহিলে আৰু আহিব মই ভাবিছোঁ যে অসমৰ এটা ৰেকৰ্ড কৰি দিওঁ মই মৃত্যুৰ আগত এটা মই ৰেকৰ্ড কৰিব বৰমান আছে তো মই দুৰ্গা পূজাতে কিবা এটা ৰেকৰ্ড কৰিম ঠিক আছে বাৰু মই অলপ পিছত কম দিয়া অঁ না এতিয়া পইচা পাতিটো কিমান লাগে সেইটো কৈ দিয়ক নহ'লে মই কিবা এটা আগবঢ়াব পাৰিম তোমালোকৰ বাজেট কিমান এই আপুনি বাজেটৰ কথা বাদ দিয়ক আমি এইবিলাক বহুত আমি কচু বিক্ৰী খোৱা মানুহ একদম এই আগৰ পৰাই হা গাছৰিৰ মাংস বুলি ক'লে আমাক জানে চবেই আমাৰ ৰেকৰ্ড বহুত আছে এইটো আমি নতুন ৰেকৰ্ড কৰিব খুজিছোঁ মানুহৰ মাজত এইবাবে মই আপোনাক ৰিকুৱেষ্ট কৰিছোঁ পইচাৰ কথাত একদমেই টেনশ্যন নল'ব আপুনি নাম কওক মই লিখি দিওঁ হা এটা কাম কৰক আপোনাৰ ফুল নেমটো কওকচোন তুমি মোক ফোন কৰিছা তুমি মোৰ ফুল নেমটোৱে নাজানা মই একদম ক্ষমা কৰিব বাইদেউ মই একদমেই এইবিলাক বস্তুত এক্টিভ নহয় মোক ডিম্পু বড়ুৱাই কিবা এটা কৈ হৈ গ'ল মই সেইবাবে সেই কামটো কৰিছোঁ দেই মই জানো যে আপোনাক মানুহে বহুত ভাল পায় তেৰে কাৰণে মই মাতিছোঁ আপোনাৰ নাম ডিম্পু বড়ুৱাই মোক চিনি পাই মই গমেই নাপাওঁ মই ডিম্পু বড়ুৱাক ইনষ্টাগ্ৰামত ইমান ফ'ল' কৰোঁ তেখেতে মোক ফ'ল' বেকে দিয়া নাই তোমাক কেনেকৈ ক'লে মোৰ নামটো ইমান বেছি নাজানে আমি আপোনাৰ নামটো কওক অনামিকা বৰ্মন অনামিকা বড়ো বৰমন আচ্ছা আপোনাৰ এই ঘৰটো ক'ত আছিল গুৱাহাটী আচ্ছা আপুনি মেল নে ফিমেল এইটো কওক বাইদেউ আমি ৰখি আছোঁ আপুনি কওক মোৰ মাতটো এতিয়া কি যেন লাগে নহয় আচলতে মইতো গম পাইছোঁ কিন্তু কনফাৰ্মেশ্যনৰ কাৰণে আমাৰ বাইদেউটো লিখি আছে আপুনি নামটো এইটো কৈ দিয়ক মেল ফিমেল কি লিখিম যদি মই মেল বুলি কওঁ ঠিক আছে মই লিখোঁ বাইদেউ অঁ নহয় আপোনাৰ অঁ ক্ষমা কৰিব বাইদেউ ফিমেল ঠিক আছে আপোনাৰ এই নাম্বাৰটো আমি কথা পাতিম নেক্সট টাইম ফোন কৰি কিনে আপোনাৰ এই জাষ্ট পইচাটো কিমান লাগে সেইটো কৈ দিয়ক মই ফোনটো আৰু কাটি দিওঁ আৰু পইচাটো মই কেনেকৈ ক'ম তোমালোকৰ বাজেট হিচাপত কোৱা আৰু মই যাম নে নাই সেইটো চিয়ৰ নহয় মই সুধিব লাগিব ন ঘৰত এনেকৈ মই ডাইৰেক্ট ক'ব নোৱাৰোঁ আপোনাৰো নহওক মোৰো নহওক আপোনাৰ পূজাৰ কাপোৰ পিন্ধিব পৰাকৈ মই অলপ পইচা দিওঁ আপুনি আহি গ'লে হ'ল ৰান্ধিবৰ কাৰণে হ'ব পূজাৰ কাপোৰ পিন্ধিব পৰাকৈ মোৰ আছে পইচা ইমান চিন্তা কৰিব নালাগে মই জাষ্ট যাব পাৰিম নে নোৱাৰোঁ সেইটো মই মানে চাব লাগিব টাইমটো মিলাই কিনে যাব ক'ত লাগিব সেইটোতো কোৱা ফাৰ্ষ্ট নাগৰিজুলিৰ আমাৰ একদম নিজৰা এটা আছে তাৰ মাজতে আমাৰ দোকানখন বহাই দিম মানে য'তে বহুত ডাঙৰকৈ এটা পূজা হয় আমাৰ এইফালে নিজৰাটোৰ কাষত আছে তো আপুনি আহি গ'লে হ'ল এই নদী এটা আপুনি চিনি পাবই নাগৰিজুলি বগামাটি যে আছে হা তাতে আৰু আছে আমাৰ গোটাইখিনি ঠিক আছে মই কনফাৰ্ম বুলি ধৰি লৈছোঁ দেই কনফাৰ্ম নধৰিবা মই অলপ পিছত কৈ আছোঁ আচ্ছা হয় নেকি ঠিক আছে হ'ব অঁ হাই মেল নে ফিমেল বুলি কওঁতে কি হাই গাইজ যিমান যি নহওক হা এই টিকটকৰ পৰা আহিছিল এতিয়া কথাটো এনেকুৱা ধৰণৰ যিহেতুকে অনামিকা দেখাই বহুত খানা বনাই থাকে আপোনালোকে নিশ্চয় আজিকালি ভিডিঅ'ত দেখা পায় আগতে কমেডিৰ পৰাই মানুহটো অহা চ' ছোৱালী মানুহ ইমান বেছি অতিপাত কৰিবও ভাল নালাগে মই তথাপিতো ট্ৰাই কৰিছোঁ এইগিলা মেল ফিমেল কিবা কিবি কৈ কিনে কোনো বেয়া হিচাপত নল'ব এতিয়া মই ক'ব লাগিল যে এইটো প্ৰেংক টাইপ কিবা এটা আছিল চুইচ অফ কৰি দিলে বাইদেউ লাষ্ট এটা কথা হেৰি আপুনি বড়ো ভাষাটো জানে নাই নাজানো
তাৰ কাৰণে আপুনি অলপ আচলতে আমাৰ তাত এমাহ আগৰ পৰাই আহিব লাগিছিল তেনেকৈ হ'লে ঠিক আছে আমি শিকাই দিব আচলতে যিহেতু বড়ো মানুহ গোটেইখিনি আছে ন মই নোৱাৰিম দিয়া যাব বাইদেউ কিবা বেয়া পালে নেকি নাই মানে মই নোৱাৰিম কাৰণ পূজাৰ টাইমত মই এনেকে মই ঘৰত থাকিব লাগিব আৰু মোক নিদিব ঘৰৰ পৰা বাইদেউ আমি আচলতে আপোনাক আশা এটা কৰি কিনে মাতিছোঁ আপুনি যিহেতুকে মানুহৰ মাজত জনপ্ৰিয়তা আছে সেইবাবে আৰু বুজিছো কিন্তু মই নোৱাৰিম দিয়া বেয়া নাপাবা দে হ'ব দে মাকো লৈ আহ তুমি পাৰা যদি নাই নহ'ব দিয়া বেয়া নাপাবা মই নোৱাৰিম মাও নোৱাৰিব কাৰণ আমাৰো দোকান আছে তো তাতে সেয়া কৰিব লাগে তো নহ'ব দিয়া কোনোবা বেলেগক চাই লোৱা বহুত কেইটা ইউটিউবাৰেতো আছে ন কথাটো সেনেকুৱা নহয় আমি এটা মানুহে কিবা এটা ক হিচাপতে আনিছোঁ সেইটোৱে আৰু দে হ'ব তোমালোকে বুজিব লাগিব ন দিয়া ৰাখিছো হা মই এতিয়া অলপমান বিজি আছো মানে এটা কথা গম পায় আপোনাৰ লগত আমি বেল বনাই আছোঁ প্ৰেংক চলি আছে এইটো কোনে ক'লে মানে এটা কথা দেই এইটো প্ৰেংক আচলতে আমি ইউটিউবত ভিডিঅ' ৰেকৰ্ডিং হৈ আছে কেমেৰা অন হৈ আছে এইটো প্ৰেংক কল কৰিছিলোঁ মই ৰঙিয়াৰ পৰা ক'লোঁ ধৃতিমান কলিতা কৈ আছোঁ মানে মোৰ তাত খুব কমেণ্ট আহিছিল আগৰ পৰাই আহে বাৰু যে আপোনাৰ লগত প্ৰেংক কল লাগে তাৰপিছত মই বহুত ভাবি চিন্তি মানে কল কৰিলোঁ মোৰো তেনেকুৱা বহুত দিন বড়ো মানুহৰ নিচিনা কথা কোৱা নাই মানে এনেকুৱা মই কৰোঁ আৰু কেতিয়াবা বেলেগ কিবা কিবি ট্ৰাই কৰি তো সেইটোৱে হয় নেকি কি কয় এতিয়া এইটো ভিডিঅ'টো দিব পাৰিম একো প্ৰব্লেম নাই গম পাইছোঁ হয় একদম থেংক ইউ বাকী এইটো ভিডিঅ'টো দিব পাৰিম একো প্ৰব্লেম নাই ঠিক আছে থেংক ইউ বেয়া নাপাব নাই একো বেয়াকৈ কোৱা নাই আপোনাৰতো বহুত মানে কণ্ট্ৰলত আছে ভাল লাগিল ঠিক আছে তেন্তে ভিডিঅ'টো চাব মই লিংকটো দি দিম দিয়ক আপি ছোৱালীক মেনেজ কৰিব পাৰি আমাৰ আপাকেইটা অলপ খং কৰে কেতিয়াবা তথাপিতো এটা মোৰ আজিকালি বুদ্ধি বস্তু আলোঁ মানে ধৰক অলপমান যদি খঙাল প্ৰেংক কৰোঁ কৈ দিওঁ আগেকে কওঁ কেমেৰা অন হৈছিল তেতিয়া কেমেৰা অন থাকিলে মানে কি এইটো আপোনালোকে কোনোবাই যদি এনেকুৱা ধৰণৰ ভিডিঅ' বনায় ল'ব পাৰে কেমেৰা অন হৈ থাকিলে মানে প্ৰায়ভাগে আপোনাক খং কৰিলেও গালি নিদিয়ে অন কেমেৰা সঁচা কথা পাবলক মই সেইটো কাৰণে আজিকালি গালি ইমান খোৱাই নাই প্ৰেংকত মই ডাইৰেক্ট কৈ দিওঁ যে এইটো কেমেৰা অন হৈছিল কেমেৰা আগত ইমান গালি কোনো দিব নোৱাৰে চ' সেইটো এটা টিপছ আমাৰ বাকী আপোনালোকৰ কেনেকুৱা লাগিল কমেণ্ট কৰি জনাওক নতুনকৈ বোলে ছাবস্ক্ৰাইব কৰা হওক বাকী পূজা আহি আছে চাব লাগিব খাব লাগিব নে কি কয়